মাজবাটত সাৰথি ন্যাস সমিতিৰ উদ্যোগত বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ কৰ্মশালা অনুষ্ঠিত হয়। আজিৰে পৰা আৰম্ভ হোৱা এই কৰ্মশালা অহা 20 জুলাই তাৰিখলৈ চলিব। আজি মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত আনুষ্ঠানিক এই কৰ্মশালাৰ শুভাৰম্ভণি কৰা হয়। 6 দিনীয়া গুৰুত্বপূৰ্ণ এই কৰ্মশালাত সাৰথি ন্যাসৰ আমন্ত্ৰণ ৰক্ষা কৰি অনুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰি কাৰ্যসূচী শুভাৰম্ভ কৰে ওদালগুৰি জিলাৰ আয়ুক্ত পুলক পাটগিৰিয়ে। ওৰাং মাজবাট আদি বৃহৎ অঞ্চলটোৰ উচ্চতৰ আৰু স্নাতক পৰ্যায়ৰ যুৱক যুৱতীসকলক APSC, ADRE, টেট আদি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হৈ যোগ্যতা অৰ্জন আৰু উক্ত পৰীক্ষাসমূহৰ প্ৰস্তুতিৰ লগতে কি বিষয়ত অধ্যয়ন কৰিব লাগে এইসমূহ দিশত পৰামৰ্শৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰা হয়। আজিৰ কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থাকি সহকাৰী জিলা আয়ুক্ত অনন্য দত্তই ছাত্ৰ ছাত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। উক্ত কাৰ্যসূচী সুচাৰুৰূপে পৰিচালনা কৰে সাৰথি ন্যাস সমিতিৰ সভাপতি দীনেশ্বৰ বৰুৱা আৰু সম্পাদক জয়ন্ত কলিতাই। আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষক, ছাত্ৰ ছাত্ৰী আৰু বহু গুণমান্য ব্যক্তি কৰ্মশালাত উপস্থিত থাকে। সাৰথি ন্যাসে আজি যি অনুষ্ঠানটো আৰম্ভ কৰিছে, আচলতে এনেকুৱা অনুষ্ঠান সকলো অঞ্চলতে কৰাটো দৰকাৰ। আমাৰ যিখিনি ল'ৰা ছোৱালী এই ষ্টুডেণ্টছখিনিয়ে কেনেকৈ তেখেতসকলৰ গ্ৰেজুৱেশ্যন, পষ্ট গ্ৰেজুৱেশ্যন বা পঢ়ি থকা সময়ৰ পৰা কেনেকৈ তেখেতসকলে বিভিন্ন পৰীক্ষাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব লাগে, সেই যিটো প্ৰস্তুতিকৰণৰ কাৰণে তেখেতসকলে যেনেকৈ আগবাঢ়িব লাগে, সেই কথাখিনি আমাৰ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ বহুত ল'ৰা ছোৱালীয়ে নাজানে। আৰু সেইকাৰণে আজি এই অনুষ্ঠানটোত মই হৈছোঁ, মোৰ ভাল লাগিছে। আৰু সাৰথি ন্যাসে এই অনুষ্ঠানৰ দ্বাৰা ল'ৰা ছোৱালীখিনিক যেনেকৈ গ্ৰাম্য অঞ্চলৰ ল'ৰা ছোৱালীখিনিক যেনেকৈ বিভিন্ন ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাব লাগে তাৰে এটা আভাস দিব। গতিকে এই অনুষ্ঠানটো এনেকৈ আগবাঢ়ি যাওক, ভালকৈ হওক, আৰু ওদালগুৰি জিলাৰ বিভিন্ন অঞ্চলত এনেকুৱা অনুষ্ঠান যদি হয় ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব। লগতে এই অনুষ্ঠানত আমি কেতিয়াবা অভিভাৱকৰ লগতো মত বিনিময় কৰিলে অভিভাৱকবিলাকো ভাল হ'ব। ল'ৰা ছোৱালীবিলাকক তেখেতৰ ল'ৰা ছোৱালীবিলাক কেনেকৈ আগবাঢ়িব লাগিব অভিভাৱকবিলাকক ক'ব পাৰিব। ধন্যবাদ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ কৰ্মশালা। হয়, আচলতে সাৰথিটো আমাৰ এটা সামাজিক অনুষ্ঠান, এইটো কোনো ৰাজনৈতিক বা বেচৰকাৰী অনুষ্ঠান নহয়। আমি এই অনুষ্ঠানটো জন্ম দিছিলোঁ 2023 চনৰ নৱেম্বৰ মাহত। উদ্দেশ্য আছিল যে আমাৰ গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ যিসকল আৰ্থিকভাৱে পিছপৰা কিন্তু মেধাৱী ছাত্ৰ ছাত্ৰী, তেখেতসকলক উৎসাহ যোগাবৰ কাৰণে, তেখেতসকলৰ লগত সাৰথি হৈ থাকিবৰ কাৰণে আমি এই অনুষ্ঠানটো জন্ম দিছিলোঁ। তেখেতসকলে যাতে আমি বুজি পাওঁ যে ছাত্ৰ ছাত্ৰীসকলে দুটা কাৰণতে পঢ়িব নোৱাৰে। এটা হয় তেওঁ নিজৰ ভুলৰ কাৰণে নোৱাৰে, আৰু এটা হ'ল যে তেওঁলোকৰ যিখিনি পঢ়াৰ কাৰণে যিখিনি সমল লাগে সেই সমলখিনিৰ অভাৱৰ কাৰণে নোৱাৰে। গতিকে আমি প্ৰথম কাৰণটোতো আমি সমাধান কৰিব নোৱাৰোঁ, যিহেতু সেইটো তেখেতসকলৰ নিজৰ। গতিকে আমি যিটো দ্বিতীয় কাৰণ যে ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা অভাৱৰ কাৰণে তেওঁলোকে পঢ়িব পৰা নাই, তেওঁলোকৰ যদি সঁচাই মেধা আছে, তেতিয়াহ'লে তেওঁলোকক ছাপোৰ্ট কৰিবৰ কাৰণে আমি এই অনুষ্ঠানটো জন্মগ্ৰহণ দিছিলোঁ। আৰু এই অনুষ্ঠানটোৰ লগতে আমাৰ আৰু এটা উদ্দেশ্য আছিল, যিসকল আমাৰ দিব্যাংগ ছাত্ৰ ছাত্ৰী আছে, দিব্যাংগ ছাত্ৰ ছাত্ৰীসকলকো আমি বিভিন্ন সময়ত আমি সহায় আগবঢ়াই আহিছোঁ, আৰু সেই তেওঁলোকক সহায় আগবঢ়া আৰু তেওঁলোকক এটা সামাজিক ন্যায় দিয়া, এইটো এটা অনুষ্ঠানৰ অন্য এটা উদ্দেশ্য আছিল। আজি আমাৰ সাৰথি ন্যাসৰ যিটো 6 দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হৈছে, আজি আৰম্ভণি হৈছে। আমাৰ জিলা আয়ুক্ত মহোদয় তেখেতে আহি আমাৰ অনুষ্ঠানটো ইনগ্ৰেট কৰি থৈ গ'ল। এই অনুষ্ঠানটোৰ আমাৰ উদ্দেশ্য হ'ল যে গ্ৰাম্যাঞ্চলৰ যিসকল ল'ৰা ছোৱালী আছে তেওঁলোকৰ আচলতে আত্মবিশ্বাসৰ অভাৱৰ কাৰণে কিছুমান প্ৰতিযোগিতামূলক পৰীক্ষা তেওঁলোকে আগবাঢ়ি নাহে বুলি আমি অনুভৱ কৰোঁ। গতিকে আমি বুজি পাওঁ যে তেখেতসকলৰ মেধা আছে, কিন্তু তেখেতসকলৰ আত্মবিশ্বাসটো যাতে আমি গঢ়ি দিব পাৰোঁ, তেওঁলোকৰ কিতাপৰ লগত সম্পৰ্কটো, বা তেওঁলোকে আমাৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ কাৰণে যিবোৰ লাগে, যে চিলেবাছবোৰ কেনেকুৱা, টাইম মেনেজমেণ্টটো কেনেকৈ কৰিব লাগে, বা ইণ্টাৰভিউ কেনেকৈ ফেচ কৰিব লাগে, প্ৰিপাৰেশ্যন কমপ্লিটলি কেনেকৈ কৰিব লাগে, এই গোটেই বস্তুবোৰ আমি 6 দিনীয়া কৰ্মশালাৰ জৰিয়তে তেওঁলোকক এটা আচলতে আত্মবিশ্বাস গঢ়ি তুলিব বিচাৰিছোঁ। গতিকে আমাৰ ইয়াত আমাৰ 76 আমাৰ পাৰ্টিচিপেণ্টে এনৰোল কৰিছিলে। তাৰ ভিতৰত আমাৰ কেইজনমান অনুপস্থিত আছে যদিও প্ৰায় সংখ্যক ষ্টুডেণ্ট আমাৰ প্ৰেজেণ্ট আছে। গতিকে এই 6 দিনীয়া কৰ্মশালাত আমাৰ জিলাৰ প্ৰত্যেক দিনে একোজনকৈ ACS বিষয়া আহিব। তেখেতসকলে আহি ছাত্ৰ ছাত্ৰীসকলৰ লগত ইণ্টাৰেকশ্যন কৰিব আৰু প্ৰতিযোগিতামূলক পৰীক্ষা সম্পৰ্কে তেওঁলোকক অৱগত কৰিব, লগতে কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগে এই সম্পৰ্কে তেওঁলোকক নিৰ্দেশনা দিব।